Hello viewers, আজিৰ ভিডিঅ'টো synonymsৰ কিছু প্ৰেক্টিছ কৰা হ'ব। কুৱেশ্যনটো হৈছে you should choose the one word whose meaning is closest to that of the numbered word or phrase. Synonyms. Synonyms মানে হৈছে সমাৰ্থক শব্দ। তো একে অৰ্থ বহন কৰা শব্দ। কুৱেশ্যন 1টো হৈছে ইভলভ। ইভলভ মানে কি? ইভলভ মানে হৈছে গ্ৰেজুৱেলি ডেভেলপ হোৱা। গতিকে ইয়াত ৰাইট অপশ্যনটো কোনটো হ'ব? ডেভেলপছ। অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 2টো হৈছে হাৰমনি। হাৰমনিৰ চিননিমছ কি হ'ব? হাৰমনি মানে হৈছে সুশৃংখলিত পেটাৰ্ণ বা অৰ্ডাৰ বুলি আমি ক'ব পাৰোঁ। সুশৃংখলিতভাৱে সজোৱা, ক্ৰম অনুসাৰে সজোৱা। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব একৰ্ডেঞ্চ। অপশ্যন এটো কাৰেক্ট। কুৱেশ্যন 3টো হৈছে এণ্ট্ৰেঞ্চ। নাম্বাৰ 3টো হৈছে এণ্ট্ৰেঞ্চ। এণ্ট্ৰেঞ্চ মানে প্ৰৱেশদ্বাৰ। ইয়াৰ চিননিমছটো হ'ব এছেছন। ডিটো কাৰেক্ট হ'ব। 4. এডজেচেণ্ট। ইয়াৰ চিননিমছটো হ'ব এডজইনিং। এডজেচেণ্ট মানে হৈছে পৰৱৰ্তী অংশ বা নেক্সটটো। 5. কেলকুলেট, গণনা কৰা। ইয়াৰ চিননিমছ হ'ব কম্পিউট। অপশ্যন এ। 6. কেণ্ডিড। কেণ্ডিড মানে সত্যবাদী, ট্ৰুথফুল, ষ্ট্ৰেইট ফৰৱাৰ্ড, ইন'চেণ্ট, নিৰ্দোষী তেনেধৰণৰ অৰ্থ বহন কৰে। কেণ্ডিডৰ লগত সমাৰ্থক শব্দ হ'ব গাইলেছ। অপশ্যন ডিটো গাইলেছ, ইন'চেণ্ট। কুৱেশ্যন 7. ইম্প'ষ্টাৰ। ইম্প'ষ্টাৰ মানে হৈছে ডিচিটফুল, অসৎ। ইয়াৰ চিননিমছ হ'ব ডিচিপশ্যন। অপশ্যন ডি। 8. পাৰ্লে। পাৰ্লে মানে হৈছে দুটা পক্ষৰ মাজৰ আলাপ আলোচনা, ডিছকাশ্যন। গতিকে অপশ্যন এটো কাৰেক্ট, ডিছকাশ্যন। 9. জেনেচিছ। জেনেচিছ মানে হৈছে মূল, আৰম্ভণি এনেকুৱা অৰ্থ বহন কৰে। জেনেচিছৰ চিননিমছ হ'ব বিগিনিং। অপশ্যন ডিটো। কুৱেশ্যন 10. এক্সেছ। এক্সেছ মানে অতিৰিক্ত, প্ৰয়োজনতকৈ অধিক, যথেষ্ট। চিননিমছটো হ'ব ছাৰপ্লাছ। ছাৰপ্লাছ। অপশ্যন বিটো কাৰেক্ট। কুৱেশ্যন 11. জেনেৰাছ। জেনেৰাছ মানে অধিক পৰিমাণে সহায়, দয়া কৰিব পৰা, মানে এক্সপেক্টেশ্যনতকৈ অধিক। গতিকে ইয়াৰ কাৰেক্ট চিননিমছটো হ'ব লিবাৰেল। অপশ্যন বিটো কাৰেক্ট।